আজি আমি ইয়াত উপস্থিত হৈছোঁ আপোনালোকে সকলোৱে জানে আজি বিজেপি চৰকাৰটোৱে আজি 10টা বছৰ সম্পূৰ্ণ কৰিবলৈ গৈ আছে কিন্তু আজি যি ধৰণে তেওঁলোকে আজি চাহ জনগোষ্ঠী আদিবাসীসকলক যি ধৰণে আজি তেওঁলোকে প্ৰতিশ্ৰুতি দিছিলে কি প্ৰতিশ্ৰুতি দিছে আৰু কি ধৰণে তেওঁলোকে আজি প্ৰতাৰণা কৰি আছে গোটেইখিনি কথা স্পষ্ট হৈ আছে সেইকাৰণে আজি কি তেওঁলোকে নিৰ্বাচনৰ আগত প্ৰতিশ্ৰুতি দিছিলে আমি সকলোৱে জানো এই কথাবিলাক আপোনাৰ সকলোৱে জানে সমগ্ৰ আমাৰ অসমৰ ৰাইজে জানে আমাৰ বাগিচা অঞ্চল আমাৰ আদিবাসী লোকসকলে সকলো কথাখিনি জানে সেইকাৰণে সেই কথাৰ ওপৰত আমি সকলোৱে ইয়াতে আমাৰ নিজৰ মন্তব্যবোৰ ৰাখিম আৰু তাৰ কাৰণে মই আৰম্ভ কৰিব বিচাৰিছোঁ যে প্ৰথম প্ৰতিশ্ৰুতি তেওঁলোকে জনজাতিকৰণ ৰাখিছিলে জনজাতিকৰণৰ কথা তেওঁলোকে আজি 6 জনগোষ্ঠী জনজাতিকৰণ কৰি দিম বুলি কৈছিলে এই 6 জনগোষ্ঠী জনজাতিকৰণৰ ভিতৰত আমাৰ চাহ আৰু প্ৰাক্তন চাহ জনগোষ্ঠীৰ লগতে আদিবাসীসকলক আজি জনজাতিকৰণ কৰিম কৈছিলে কিন্তু আজি এই জনজাতিকৰণ ক'ত গ'ল আজি 10টা বছৰ হ'বলৈ গৈছে তেওঁলোকে আজি যি ধৰণে প্ৰতিশ্ৰুতি দিছিলে প্ৰতিশ্ৰুতিটো ৰক্ষা কৰিব পৰা নাই আজি আমি দেখিছোঁ যে আমাৰ আদিবাসীসকল লোক বা চাহ জনগোষ্ঠীৰ লোকসকল ইয়াত যি বসবাস কৰি আছে অসমত বিভিন্ন আমাৰ অন্য ৰাজ্যত ভাৰতবৰ্ষৰ বিভিন্ন ৰাজ্যত কিন্তু আমাৰ এই আদিবাসী চাহ জনগোষ্ঠীৰ লোকসকল আজি কিন্তু শিডিউল কাষ্টত আমাৰ তেওঁলোকৰ আমাৰ শিডিউলিং হৈ আছে আজি বহুতখিনি আমি শিডিউল ট্ৰাইব হৈ আছোঁ বা শিডিউলিং আমাৰ আছে কিন্তু অসমত আমাক বাৰম্বাৰ কৈ থকা হয় কিন্তু আজিলৈকে এই চৰকাৰখনে সেইটো কৰিব পৰা নাই আৰু দ্বিতীয়টো কথা হৈছে যে আজি দৈনিক মজুৰি যিটো আমাৰ চাহ বাগিচা শ্ৰমিকসকলৰ আজি চাহ বাগিচা যিটো আমাৰ ডেইলি ৱেজেছ বুলি কয় মিনিমাম 351 হ'ব লাগে আৰু তেখেতসকলে নিৰ্বাচনৰ আগত কৈছিলে যে 351 টকা কৰিম বুলিকে কিন্তু আজিলৈকে 351 টকা কৰিব পাৰা নাই তেওঁলোকে আজি চাওক আজি ইমান মূল্য বৃদ্ধি হৈছে বা আজি যি ধৰণে আমাৰ চাহ জনগোষ্ঠী আদিবাসী লোকসকল আজি দিনে দিন আজি অৰ্থনৈতিকভাৱে আমি দুৰ্বল হৈ গৈয়ে আছোঁ